হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। প্ৰথমতে আজি আগে মই এটা ভিডিঅ' বনাই ল'লোঁ। চাওকচোন মোৰ এই শাড়ীখন দি কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাব দেই। তাৰ পিছে মই আপোনালোকক জনাই আছোঁ, এই ক'ৰ ভিডিঅ' আছিলে। এয়া আমি ছট পূজা গৈ আছোঁ ঘাটলৈ। এই ঘাটৰ ভিডিঅ' হয়। সকলোৱে মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে ফ'ল' কৰি দিব। তো আমাৰ বৌহঁতে এনেকৈ টেম্পুত গৈ আছে, এইফালে পিছফালে মই বাইকত দি গৈ ভিডিঅ' বনাই আছোঁ। আমি এতিয়া চোনচালি চেক্টৰ 3 বুলি কয়, তাতে আহি গৈছোঁ। আমাৰ গাড়ীখন পাৰ্কিং কৰিব চাওকচোন, সকলোৱে ইয়াতে গাড়ীবিলাক পাৰ্ক কৰি কেনেহে ঘাটলৈ যাব। তো চাওক, বহুতে ভাল লাগিছে আমি আহি। ইয়াৰ মানে খুচি এটা আৰু এনেকুৱা খুচি মানে ভাল লাগে, গোটেই ফেমিলি একলগ হোৱা হয়। এই বছৰটোতে হয়, যিহেতু ছট পূজাত সকলোৱে একলগ হৈ যাওঁ। আৰু এনে প্ৰতি বছৰ আমি সদায় বেলেগ বেলেগ হৈ থাকোঁ। এই পূজাৰ দিনাখনে সকলোৱে লগ হওঁ, মা দেউতা বাই ভনী সকলোৱে একলগ লগ হওঁ। তাকে আমি আহিলোঁ ওলাই, গাড়ী পাৰ্ক কৰি এইফালে চাওকচোন। মই বেগ লৈছোঁ, যিহেতু আমি ঘাটত গা ধুম। গা ধোৱা ভিডিঅ'টো ক্লিক কৰিব নোৱাৰিম, কিয় কি ভিডিঅ' ধৰা মানুহ নাই, কৰা মানুহ নাই, সেইটো কাৰণে। তো আপোনালোকক মই অকল যোৱাখিনিয়ে ভিডিঅ' দেখাই আছোঁ। চাওক, এই শিলবিলাক ইমান ভৰিত বিন্ধিছে, এইফালে যাব লাগে খালী ভৰি আৰু বিন্ধিছে ইমান, খোজকাঢ়িব মন যোৱা নাই। মায়ে ইমান শক্তি দিয়ে, বিন্ধাৰ ওপৰেদিও যাব পাৰি। আপোনালোকে জানেই নহয়, মা ছট মা সকলোৰ কাৰণে আশীৰ্বাদ দি থাকে, যাতে খালী উপাস ৰাখি এনেকৈ খোজকাঢ়ি যাব পাৰে। মই যিহেতু দিনভৰ একো খোৱা নাই, যিহেতু ছট মাৰ ওচৰত চাকি বন্তি জ্বলাম, সেইবাবে মই ওলাই আহিছোঁ। চাওকচোন, চবেই টুকুৰি লৈছে, কিমান কষ্ট কৰি গৈ আছে। তো আমাৰ এইফালে মোৰ হাজবেণ্ডে টুকুৰি দাঙিছে, যিহেতু দাদাই পূজাখন পাতিছে। পূজাটো পতাৰ বাবে দাদাই লগো নাছিলে, সেইটোৰ বাবে। এইফালে যাওঁ, মোৰ লগৰ ছোৱালী আৰু আমি বহুত ফূৰ্তি কৰি গৈ আছোঁ। যিহেতু লঘোণ ৰাখিছোঁ, যদিও ভগৱানৰ আশীৰ্বাদে একো মানে মূৰ চুৰ ঘূৰোৱা নাই, ফূৰ্তি কৰি গৈ আছোঁ। তো বহুত ভাল লাগিছে। এইফালে চাওক, কাৰ্পেট পাৰি দিছে, এইখিনি অলপ খোজকাঢ়ি ভাল লাগি আছে, যিহেতু শিলবিলাক ইমান বিন্ধিছে ভৰিকেইখনত। আৰু এইফালে বায়ে কিবা কিবি কৈ আছে, মই আৰু আমি ফূৰ্তি কৰাতে ব্যস্ত হৈ চাওকচোন, বক্সটো দাঙি ফুৰিছে বায়ে। যিহেতু আমি ঘাটত ডেগত গান শুনি থাকিম, সেইবাবে ডেগটো লৈ যোৱা হৈছে। তাৰ বাবে আপোনালোকে জানে নহয়, সদায় ছট মাৰ ওচৰত ফূৰ্তি কৰিব লাগে। মায়ে ছট মায়ে সকলোকে শক্তি দিয়ে, লঘোণে থাকি কেনে ইমান শক্তি দিয়ে, হাঁহি ফূৰ্তি কৰি থাকিব পাৰি। তাৰ বাবে চাওকচোন, মোৰ ভাগিনটোৱে কলখিনি লৈছে যে ইমান ভাৰী পাইছে, তাতে ৰখি আছে কলৰ শিশি লৈ কেনে। তাকে আৰু তাক কৈছোঁ, একো নহয়, ভগৱানে শক্তি দিব, তই দাঙি থাক। এইফালে চাওকচোন, দাগ কাটি গৈ আছে এজনী, মানে কি ক'ম, বাইদেউ আৰু মোৰ ছোৱালীয়ে সেৱা কৰিছে। আৰু এইফালে আমি ঘাটত পাই গ'লোঁ, ইমান বোকা হৈছে। তাৰ আগদিনাখন ইমান বৰষুণ হৈছিলে যে, সেইবাবে ঘাটৰ ওচৰত মস্ত বোকা হৈছে আৰু খোজকাঢ়িব পৰা নাই। আৰু ঘাটতো ইমান বোকা হৈছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ দেই, চাব। এই ঘাটত বোকা হোৱাৰ বাবে আমি খোজকাঢ়িব পৰা নাই। পানীৰ ভিতৰত সোমাই গ'লে ভৰি ওলাব নোৱাৰোঁ, ভৰি সোমালে আৰু ওলাব নোৱাৰি, এনেকুৱা বোকা, কি ক'ব। মই মানে গা ধুব নোৱাৰিলোঁ গৈ কেনে। এইবাৰ ভাবিছিলোঁ গা ধুম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গা ধোৱা ভিডিঅ'টো। ঘাটত মা ছট মাৰ ওচৰত গা পা ধুই চাকি বন্তি জ্বলাম, একেবাৰে নোৱাৰিলোঁ, ইমান দ। আৰু এইফালে বৰষুণ, বহুতে বোকা হৈ গৈছে। আপোনালোকে চাবচোন, ইমান মানে এটা ভৰি সোমালে আৰু এটা ভৰি ওলাব নোৱাৰি, এনেকুৱা হৈ যায়। তাৰপিছত সকলোৱে টানি উঠাইছে মোক। মই ইমান ভিতৰলৈ সোমাই গৈছিলোঁ পানীত যে মোৰ বহুত ভয় লাগিছে, সেইবাবে মই গা পা নুধুলোঁ। আৰু এইফালে আমাৰ মাইনাহঁতক চাওকচোন, খেলাত ব্যস্ত হৈ আছে, বহুতে ব্যস্ত হৈ আছে।